নৃত্যশিল্পী সুমীৰ বিয়া খাবলৈ গৈছিল নৃত্যশিল্পী সুমীৰ সহযোগী আছিল আৰু নৃত্যশিল্পী সুমীৰ সৈতে সহযোগী হোৱাৰ বাবে কেনেদৰে বৰ্তমান সময়ত দুগৰাকী আৰক্ষী বিষয়াক নিলম্বন কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে সেয়া আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে নিলম্বন কৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক এই মুহূৰ্তত জনাইছো আৰক্ষী সঞ্চালক প্ৰধানে ইতিমধ্যে নিলম্বন কৰিছে সেই সন্দৰ্ভত আমি উল্লেখ কৰিব বিচাৰিছো এই মুহূৰ্তত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে নিলম্বন কৰিছে দুগৰাকী আৰক্ষী বিষয়াক জিপি সিঙে নিলম্বন কৰিছে এই সন্দৰ্ভত ইতিমধ্যে জিপি সিঙে উল্লেখ কৰিছে আৰু লগতে এই ঘটনাটোৰ সৈতে জড়িত হৈ আছিল নেকি এই দুগৰাকী আৰক্ষী বিষয়া ইতিমধ্যে দুগৰাকীকৈ আৰক্ষী বিষয়াক নিলম্বন কৰিছে সেই সন্দৰ্ভত আমি আপোনালোকক জনাইছো যে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে ঘোষণা কৰিছে জিপি সিঙে ইতিমধ্যে দুগৰাকী আৰক্ষী বিষয়াক নিলম্বন কৰিছে এগৰাকী হৈছে গোলাঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ইতিমধ্যে সুমীৰ যি বিতৰ্ক সুমী বৰা বিশাল ফুকন স্বপ্ননীল হতৰ যি ট্ৰেডিঙৰ নামত প্ৰবঞ্চনাৰ জাল সেই জাল কেনেদৰে পেলাইছিল আৰু সুমী বৰা বিশাল ফুকনৰ সৈতে কোন জড়িত হৈ আছিল সেই সন্দৰ্ভত তদন্ত আগবাঢ়িছে শেহতীয়াভাৱে এই সন্দৰ্ভত ইতিমধ্যে এছআইটি গঠন কৰিছে আৰু লগতে আমি উল্লেখ কৰিব বিচাৰিছো যে এই ঘটনাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল কিন্তু সুমীৰ বিয়া খাবলৈ গৈ দুগৰাকী আৰক্ষী বিষয়াৰ চাকৰি গৈছে সেই সন্দৰ্ভত আমি আপোনালোকক এই মুহূৰ্তত জনাইছো জিতুমণি ডেকা গোলাঘাট পুলিচ ষ্টেচনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সেই গোলাঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকাৰ চাকৰি গৈছে এই ঘটনাৰ সৈতে তেওঁ জড়িত থকাৰ প্ৰমাণ পাইছে এই ঘটনাৰ সৈতে তেওঁ জড়িত আছে বুলি ইতিমধ্যে তথ্য লাভ কৰিছে আৰু ইয়াৰ পিছতে জিতুমণি ডেকাক নিলম্বন কৰিছে আৰক্ষী সঞ্চালক প্ৰধানে এই সন্দৰ্ভত ইতিমধ্যে টুইট কৰিছে আমি কি খবৰ আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো লেন্স নায়ক সৰোজ ডেকাকো নিলম্বন কৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছো যে দুগৰাকীক নিলম্বন কৰিছে এগৰাকী হৈছে লেন্স নায়ক সৰোজ ডেকা আৰু আনগৰাকী হৈছে গোলাঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকা সুমীৰ বিয়া খাবলৈ গৈ এই দুগৰাকীয়ে চাকৰি হেৰুৱাইছে সুমীৰ সৈতে কি সম্পৰ্ক আছিল সুমী বৰা তাৰ্কিকৰ সৈতে কি সম্পৰ্ক আছিল বিশাল ফুকনৰ সহযোগী আছিল নেকি এইগৰাকী নৃত্যশিল্পী সুমীৰ বিয়া খাবলৈ গৈ চাকৰি হেৰুৱাইছে দুই আৰক্ষী বিষয়াই এই ঘটনাক লৈ ইতিমধ্যে তোলপাৰ লাগিছে উল্লেখ হৈছে সুমী বৰাৰ বিয়া খাবলৈ যোৱাৰ বাবে চাকৰি গ'ল নেকি আমি সেই সন্দৰ্ভত জনাইছো বিশাল ফুকন সুমী বৰাৰ সৈতে কি সম্পৰ্ক আছিল এই দুগৰাকী আৰক্ষী বিষয়াৰ লেন্স নায়ক সৰোজ ডেকাৰ লগতে উল্লেখ কৰিছো জিতুমণি ডেকা কোন সেয়াও আমি উল্লেখ কৰিছো লেন্স নায়ক সৰোজ ডেকা ইয়াৰ সমান্তৰালভাৱে জিতুমণি ডেকা হৈছে গোলাঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এই দুগৰাকীৰ চাকৰি গৈছে নৃত্যশিল্পী সুমীৰ বিয়া খাবলৈ যোৱাৰ বাবে এই দুগৰাকীৰ চাকৰি গৈছে আৰু লগতে উল্লেখ কৰিছো যে এই ঘটনাৰ সৈতে এই দুগৰাকী আৰক্ষী বিষয়া কেনেদৰে জড়িত হৈ পৰিছিল এই ট্ৰেডিঙৰ সৈতে কেনেদৰে জড়িত হৈ পৰিছিল নিজে টকা ইনভেষ্ট কৰিছিল নেকি এই দুগৰাকী আৰক্ষী বিষয়াই সেই সন্দৰ্ভত তদন্ত হ'ব কিন্তু তেওঁলোকক ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে নিলম্বন কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত যিকোনো খবৰৰ বাবে